মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰএ ক্লাছেছ নামৰ চেনেলটোত আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ 10টা MCQৰ কুৱেশ্যনৰ ওপৰত। ইয়াৰ আগতেও মই MCQৰ কুৱেশ্যনৰ ওপৰত 3টা ভিডিঅ' বনাই থৈছোঁ আৰু এই ভিডিঅ'টো হ'ল ইয়াৰ পাৰ্ট 4, তাৰমানে MCQ কুৱেশ্যনৰ পাৰ্ট 4। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেই ভিডিঅ'বোৰ চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটোৰ একক স্থানত 1 থাকিব। কি কৈছে? তলৰ কোনটোৰ একক স্থানত 1 থাকিব। তাৰমানে ইয়াত আমাক অপশ্যন কেইটা দি থৈছে? 4টা। এতিয়া এই 4টা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হ'ব? তাৰমানে কোনটোৰ একক স্থানত 1 থাকিব। এতিয়া একক স্থানত আমাক কৈ আছে হয়নে? এতিয়া ইয়াত আমাক অপশ্যন 1ত কি দিছে? 18 স্কোয়াৰ, অপশ্যন 2 দিছে আমাক 34 স্কোয়াৰ, অপশ্যন 3 দিছে 20 স্কোয়াৰ আৰু অপশ্যন 4ত দিছে 19 স্কোয়াৰ হয়নে? এতিয়া চোৱা, এই কুৱেশ্যনটো কৰিবলৈ হ'লে আমি কি জানিব লাগিব যে চোৱা 1 স্কোয়াৰ মানে কিমান? 1 স্কোয়াৰ মানে হ'ল 1, 2 স্কোয়াৰ মানে হ'ল 4, 3 স্কোয়াৰ মানে কিমান? 9, 4 স্কোয়ার কিমান? 16, 5 স্কোয়ার 25, 6 স্কোয়ার 36, 7 স্কোয়ার 49, 8 স্কোয়ার হল 64 আৰু 9 স্কোয়ার হল 81। এতিয়া চোৱা ইয়াত চোৱা প্ৰথমে চোৱা যি ফাৰ্ষ্ট অপশ্যনটো আমাক দিয়া আছে কি দিয়া আছে? 18 স্কোয়াৰ। তাৰমানে এই 18ক যদি আমি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে তাৰ একক স্থানত কি আহিব? এতিয়া চোৱা 18ৰ একক স্থানৰ অংকটো কি আছে? 8 হয়নে? এতিয়া চোৱা 8ক যদি আমি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে কিমান আহি আছে? 64 হয়নে? তাৰমানে একক স্থানত কি আহি আছে? 4 আহি আছে। কিন্তু আমাক প্ৰশ্নত কি কৈছে? একক স্থানত কি আহিব লাগিব? 1 আহিব লাগিব। তাৰমানে আমি এই যি অপশ্যন 1টো আছে সেই অপশ্যনটো যদি আমি কৰোঁ তেতিয়াহ'লে আমি একক স্থানত কি নাপাম? 1 নাপাম। চোৱা 18 স্কোয়াৰ মানে কি? 18 কেইটা পূৰণ? 2টা হয়নে? গতিকে 18 যদি আমি 2টা পূৰণ কৰি কি হ'ব চোৱা 8 × 8 ইজ ইকুৱেল কিমান? 64 হয়নে? 64 4, 8 × 1 ইজ ইকুৱেল 8 আৰু কি হ'ব 6 প্লাছ হ'লে কিমান হ'ব? 144। তাৰপিছত চোৱা 1 × 8 ইজ ইকুৱেল কিমান? 8, 1 × 1 ইজ ইকুৱেল 1, 4, 12 তাৰপিছত 3 হয়নে? একক স্থানত কি আহিছে? 4 আহিছে। তাৰপিছত চোৱা 34 স্কোয়াৰ। এতিয়া 34ৰ চোৱা একক স্থানৰ অংকটো কি আছে? 4 আছে। এতিয়া চোৱা 4ক যদি আমি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে একক স্থানত কি পাওঁ? 6 পাই আছোঁ নে নাই? আমাক প্ৰশ্নত কি কৈছে? একক স্থানত কি আহিব লাগিব? 1 আহিব লাগিব। চোৱা ইয়াত একক স্থানত কি আছে? 6। তাৰমানে আমি 34ক যদি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে একক স্থানৰ অংকটো আমি কি পাম? 6 পাম। লাগিলে চোৱা এইটো কৰি দেখুৱাই দি আছোঁ। 4 × 4 ইজ ইকুৱেল কিমান? 16, 1, 3 × 4 ইজ ইকুৱেল 4 × 3 ইজ ইকুৱেল কিমান? 12, 12 প্লাছ 1 ইজ ইকুৱেল কিমান? 13 × 4 ইজ ইকুৱেল কিমান? 12, 12ৰ 2 কিমান আছে? 1, 3 × 3 ইজ ইকুৱেল 9, 9 আৰু 1 যদি আমি প্লাছ কৰি দিলে কিমান হ'ব? 10, 6, 5, 1, 1। এতিয়া চোৱা কিমান পাই আছোঁ আমি এককৰ ঘৰত? 6 পাই আছোঁ হয়নে? একক স্থানৰ অংকটো কিমান পাই আছোঁ? 6। ইয়াততো মই সেইটো কৈছিলোঁ যে আমি একক স্থানৰ অংকটো স্কোয়াৰ কৰিলে কিমান পাই আছোঁ? একক স্থানত 6 পাই আছোঁ। গতিকে ইয়াতো আমি কি 6 হৈ আছে। তাৰপিছত চোৱা 20, 20 চোৱা একক স্থানত কি আছে? 0। এতিয়া যদি 0ক আমি স্কোয়াৰ কৰোঁ কি হ'ব? 0 × 0 কি হৈ যাব? 0 হ'ব হয়নে? তাৰমানে এইটো নহ'ব। গতিকে কুৱেশ্যন নম্বৰ 1ৰ ৰাইট আনচাৰটো কোনটো হ'ব? অপশ্যন 4। তাৰমানে 19ক যদি আমি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে ইয়াৰ আমি একক স্থানত কি পাম? 1 পাম। চোৱা
9 যদি আমি স্কয়াৰ কৰিছো আসুন ইয়াত 19 ৰ একক স্থানৰ অংকটো কি আছে 9 এটা যদি আমি 9 ক স্কয়াৰ কৰো তেতিয়ালে চোৱাচোন একক স্থানত কি আছে 1 আছে হয়নে তাৰ মানে আমি এই 19 ক যদি স্কয়াৰ কৰো তেতিয়ালে একক স্থানত কি পাম 1 পাম চোৱা 19 into 19 9 into 9 is equal কিমান 81 81 ৰ 1 থাকিল কিমান 8 9 into 1 is equal কি 9 9 আৰু যদি আমি 8 ক প্লাস কৰি দিলে কিমান হ'ব 17 1 into 9 is equal 9 1 into 1 is equal 1 আৰু কিমান হ'ব 3 3 6 1 হয়নে চোৱাচোন একক স্থানত কি আহি আছে 1 আহি আছে আমাক প্ৰশ্নত কি কৈছিলে তলৰ কোনটোৰ একক স্থানত 1 থাকিব তাৰ মানে 19 ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে একক স্থানত কি আহিব 1 আহিব এটা চোৱা তুমি যদি এনেকুৱাকে গুটেকেদি স্কয়াৰ মাৰি পেলাই চোৱা তেতিয়ালে তোমাৰ সময় বহুত লাগিব গতিকে তুমি কি কৰিব লাগিব এই কথাখিনি শৰ্টকাট মেথডটো তুমি জানিব লাগিব যে এককৰ অংকটো কি আছে তেনে চোৱা একক স্থানত কি আছে 8 গতি 8 ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে কিমান হয় তাৰ মানে একক স্থানত আমি কি পাও 4 পাও 4 ক যদি আমি স্কয়াৰ কৰো তেতিয়ালে একক স্থানত কি পাও 6 পাও হয়নে 0 ক যদি স্কয়াৰ কৰো তেতিয়ালে কি হ'ব একক স্থানত আমি 0 পাম আৰু যদি 9 ক আমি স্কয়াৰ কৰো তেতিয়ালে একক স্থানত কি পাম 1 পাম গতিকে এই কথাখিনি তুমি জানিবা যে 1 ক যদি স্কয়াৰ কৰো 1 2 স্কয়াৰ কৰিলে 4 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 গতিকে যদি এনেকুৱাকে এই কথাখিনি তোমালোকে মনত ৰাখা তেতিয়ালে এনেকুৱা ধৰণৰ কোৱেশ্চনছ যদি HSLC 2021 ত আহে তেতিয়ালে তোমালোকে আশা কৰো নিশ্চয় পাৰিবা গতিকে এইখিনি আছিল কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন কোৱেশ্চন নম্বৰ 2 টো হল x স্কয়াৰ - 15 ৰ শূন্য কেইটাৰ পূৰণফল হল অপচন এ দিছে -15 অপচন বি দিছে 15 অপচন সি দিছে √15 আৰু অপচন ডি দিছে -√15 এতিয়া চোৱা আমাক প্ৰশ্নত কি কৈছে x স্কয়াৰ - 15 ৰ শূন্য কেইটাৰ পূৰণফল হয়নে তাৰ মানে আমি কি কৰিব লাগিব x স্কয়াৰ - 15 ৰ শূন্য উলিয়াব লাগিব এতিয়া চোৱা এয়া চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 তাৰ মানে শূন্যত কেইটা আছে দুটা আছে আৰু এই এমসিকিউ কোৱেশ্চনটো তোমালোকৰ HSLC 2019 ত আহিছিলে এতিয়া চোৱা ইয়াৰ আনসাৰ আমি কেনেকৈ উলিয়াম এতিয়া চোৱা আমি কি কৰিব লাগিব তাৰ কাৰণে আমি এটা সূত্ৰ জানিব লাগিব কি a স্কয়াৰ - b স্কয়াৰ ইজ ইকুৱেল কি a plus b হোল ইনটু a minus b হয়নে আমি এই ফৰ্মুলাটো জানিব লাগিব কি যে a স্কয়াৰ - b স্কয়াৰ ইজ ইকুৱেল a plus b হোল ইনটু a minus b এটা চোৱা x স্কয়াৰ - 15 এই x স্কয়াৰ - 15 আমি কি কৰিম a স্কয়াৰ - b স্কয়াৰ এই সূত্ৰটো আমি কৰিম এটা চোৱা 15 তো কি নাই স্কয়াৰ নাই ইয়াত আমি স্কয়াৰ কৰিলে কেনেকৈ কৰিম চোৱা x স্কয়াৰ - √15 হোল স্কয়াৰ ৰুট আৰু কি হৈ যাব স্কয়াৰে কেনসেল হৈ যাব কেনসেল হৈ গলে কি থাকিব 15 এ থাকিব ইয়াত আমাক 15 দিয়া আছিল এতিয়া যদি তুমি ইয়াত 15 ক যদি স্কয়াৰ মাৰি দিয়া চোৱাচোন x স্কয়াৰ - 15 স্কয়াৰ তেতিয়ালে কি হৈ যাব তুমি গৈ পেলাই আগৰ যে x স্কয়াৰ - 15 আমাক দিয়া আছিল হেতু নাথাকিব বেলেগ হৈ যাব হয়নে গতিকে আমি কি কৰিব লাগিব যে ইয়াত আমি x স্কয়াৰ - √15 হোল স্কয়াৰ লিখাৰ পিছতো যদি আমি ইয়াক সলভ কৰো তেতিয়ালে আমি এই আগৰ যি শাৰীটো তুমি লিখিছা হেতু পাব লাগিব এতিয়া চোৱা ইয়াত কি পাইছো a স্কয়াৰ - b স্কয়াৰ সূত্ৰ হৈছে এতিয়া কি হ'ব a plus b হোল ইনটু a minus b এতিয়া চোৱা a ইয়াৰ মান কিমান ইয়াত x প্লাস b ৰ মান কিমান হ'ল এতিয়া √15 x minus √15 এতিয়া চোৱা x স্কয়াৰ - 15 ৰ যি আমাক ৰাহিটো দিছিলে ইয়াৰ আমি কি পাইছো সলভ কৰিবলা x plus √15 আৰু কি পাইছো x minus √15 হয়নে এটা চোৱা ইয়াত আমি x স্কয়াৰ - 15 ৰ শূন্য কি হ'ব x is equal এতিয়া এই 15 টো কিত আছে প্লাসত আছে গতিকে সমানন হেফালে গলে কি হৈ যাব -15 হ'ব হয়নে তাৰ পিছত আৰু ই কি হৈ যাব √15 টো মাইনাসত আছে যদি রাইট হ্যান্ড সাইডলৈ লৈ যাও তেতিয়ালে কি হ'ব প্লাস হ'ব তাৰ মানে প্লাসৰ 15 হ'ব যেহেতু স্কয়াৰ আছে তাৰ মানে চলকৰ সৰ্বোচ্চ ঘাত 2 আছে গতিকে ইয়াৰ শূন্য কেটা হ'ব দুটা হ'ব গতিকে শূন্য দুটা পাইছো কি পাইছো
মাইনাছ ৰুট 15 আৰু কি পাইছোঁ ৰুট 15 ইয়াত মই এটা শাৰী লিখা নাই চোৱা এইটো আছিলে যে x প্লাছ ৰুট 15 ইজ ইকুৱেল 0 বা x মাইনাছ ৰুট 15 ইজ ইকুৱেল 0 এইখিনি আছিলে তাৰপিছত ইয়াক আমি কি কৰিছোঁ প্লাছত আছিলে ৰাইট হেণ্ড সাইডলৈ যেতিয়া লৈ গৈছোঁ কিয় হৈ গৈছে মাইনাছত আৰু এইটো মাইনাছত আছিলে আমি ক'ত লৈ গৈছোঁ ৰাইট হেণ্ড সাইডলৈ লৈ যোৱাৰ লগে লগে কি হৈ গ'ল প্লাছত হৈ গ'ল ঠিক আছে শূন্য দুটা আমি কি পাইছোঁ মাইনাছ ৰুট 15 আৰু প্লাছ ৰুট 15 এতিয়া চোৱা এই শূন্য দুটাৰ কি কৈছে আমাৰ পূৰণ ফল হয়নে গতিকে আমি কি কৰিম এই শূন্য দুটাক এতিয়া পূৰণ কৰিম মাইনাছ ৰুট 15 ইনটু ৰুট 15 এটা চোৱা ৰুট 15 ইনটু ৰুট 15 ইকুৱেল কি 15 প্লাছ মাইনাছে মাইনাছ গতিকে আমি কি আনসাৰ কি পাই গৈছোঁ মাইনাছ ৰুট 15 এতিয়া চোৱা কোনটো অপশ্যন মাইনাছ ৰুট 15 দি আছে অপশ্যন এ দি আছে গতিকে কুৱেশ্যন নম্বৰ 2 ৰ ৰাইট আনসাৰটো হ'ল অপশ্যন এ মাইনাছ 15 গতিকে আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা কুৱেশ্যন নম্বৰ 3 টো হ'ল কি চৰ্ত সাপেক্ষে ax² প্লাছ 7x প্লাছ 15 ইজ ইকুৱেল 0 এটা দ্বিঘাত সমীকৰণ হ'ব কি কৈছে কি চৰ্ত সাপেক্ষে হয়নে আমাক কি দিছে ax² প্লাছ 7x প্লাছ 15 ইজ ইকুৱেল 0 এটা দ্বিঘাত সমীকৰণ হ'ব আমাক এটা সমীকৰণ দি দিছে আৰু এই সমীকৰণটোক আমাক কৈ আছে যে তলত চাৰিটা যে অপশ্যন দিছে কি ইয়াৰ পৰা কোনটো চৰ্ত সাপেক্ষে এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব এটা চোৱা আমি জানো দ্বিঘাত সমীকৰণৰ জেনাৰেল ইকুৱেশ্যন বা সাধাৰণ আৰ্হি কি আছিলে ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 এইটো হ'ল দ্বিঘাত সমীকৰণৰ আদৰ্শ টাচ বা জেনাৰেল ইকুৱেশ্যন এটা চোৱা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে কি হ'ব লাগিব ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 আৰ্হিত হ'ব লাগিব x প্লাছ c ইজ ইকুৱেল 0 এতিয়া এই দ্বিঘাত সমীকৰণত a b c বোৰ হ'ল বাস্তৱ সংখ্যা a b c হ'ল বাস্তৱ সংখ্যা আৰু a does not is equal 0 তাৰমানে এই দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিত কি হ'ব নোৱাৰিব এৰ মান কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব চোৱা এৰ মান যদি 0 হয় তেতিয়া হলে ই কি হ'ব নোৱাৰিব দ্বিঘাত সমীকৰণ হ'ব নোৱাৰিব কিয় চোৱা যদি এৰ মান 0 হয় তেতিয়া চোৱা এতে চোৱা ইয়াত কি আছে এৰ মান কি বহাই আছে 0 0 ইনটু x² প্লাছ 7x প্লাছ 15 ইজ ইকুৱেল 0 এটা চোৱা 0 ইনটু x² কি হ'ব 0 হ'ব হয় নহয় কাৰণ 0 আমি যাৰ লগতে পূৰণ কৰো 0 যদি 1 ৰ লগত পূৰণ কৰোঁ তেতিয়া 0 হ'ব গতিকে 0 ইনটু x² ইজ ইকুৱেল কি 0 প্লাছ 7x প্লাছ 15 ইজ ইকুৱেল 0 তে কি থাকিল 7x প্লাছ 15 ইজ ইকুৱেল 0 এটা চোৱা আমাক কৈছিলে কি যে কি চৰ্ত সাপেক্ষে x² প্লাছ 7x প্লাছ 15 ইজ ইকুৱেল 0 এটা দ্বিঘাত সমীকৰণ হ'ব এটা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে চলকৰ সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব 2 হ'ব লাগিব হয়নে চলকৰ সৰ্বোচ্চ ঘাত কি 2 হেতুটো দ্বিঘাত তাৰ মানে চলকৰ সৰ্বোচ্চ ঘাত কিমান 2 ইয়াত চোৱা চলকৰ সৰ্বোচ্চ ঘাত কিমান 1 হয়নে চলকৰ সৰ্বোচ্চ ঘাত কিমান ইয়াত 1 গতিকে এইটো দ্বিঘাত সমীকৰণ হ'বনে নহয় এইটো কি সমীকৰণ হ'ব ৰৈখিক সমীকৰণ হ'ব হয়নে গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব লাগিব অপশ্যন ডি টো হ'ব লাগিব যে এৰ মান কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব যদি দ্বিঘাত সমীকৰণ হ'ব খোজে তেতিয়া হলে কি হ'ব নোৱাৰিব এৰ মান কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব আৰু দ্বিঘাত সমীকৰণ হ'বলৈ হলে এই দ্বিঘাত সমীকৰণৰ যি সাধাৰণ আৰ্হি আছে ax² প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 য'ত নেকি a b c বোৰ হ'ল বাস্তৱ সংখ্যা আৰু a does not is equal 0 হ'ব লাগিব তেতিয়াহে দ্বিঘাত সমীকৰণ হ'ব আৰু নহলে দ্বিঘাত সমীকৰণ নহয় গতিকে কোৱেশ্চন নম্বৰ 3 ৰাইট আনসাৰটো হ'ল অপশ্যন ডি a does not is equal 0 মোৰ মতে তোমালোকে এই কোৱেশ্চনটো ধুনীয়াকৈ বুজি পাইছা কোৱেশ্চন নম্বৰ 4 টো হ'ল 5,8,11,14 সমান্তৰ প্ৰগতিৰ 10তম পদ হ'ব অপশ্যন এ দিছে 32 অপশ্যন বি দিছে 35 অপশ্যন সি দিছে 38 আৰু অপশ্যন ডি দিছে 185 এটা চোৱা
ইয়াত কি কৈছে আমাক 10তম পদ উলিয়াব লাগে হয়নে কিমানতম পদ উলিয়াব লাগে 10তম পদ এতিয়া চোৱা এই 10তম পদ উলিয়াবলৈ হলে আমি সূত্ৰ জানিব লাগিব কি সূত্ৰ an is equal a plus n minus 1 whole into d হয়নে এটা চোৱা ইয়াত যে আমাক ap দিছে কি দিছে 5, 8, 11, 14 ইয়াত চোৱা প্ৰথম পদ কি আছে তাৰমানে a কিমান আছে 5 তাৰপিছত d কিমান আছে d ৰ মান হ'ল 8 minus 5 is equal কিমান 3 তাৰমানে a ৰ মান হ'ল 5 আৰু d ৰ মান হ'ল 3 এতিয়া সূত্ৰৰ মান কেইটা বহাই দিয়া এতিয়াকে an is equal a plus n minus 1 whole into d কি ওলাব লাগে 10তম পদ হয়নে তাৰমানে n ৰ মান কিমান 10 হয়নে n ৰ মান হ'ল 10 এতিয়া চোৱা a 10 is equal a ৰ মান কিমান 5 plus n ৰ মান কিমান 10 minus 1 d ৰ মান কিমান 3 হয়নে এতিয়া চোৱা 10 ৰ পৰা যদি 1 মাইনাস হয় তেতিয়ালে কিমান থাকিব 9 9 into 3 is equal কিমান 27 গতিকে 5 plus 27 তে 5 plus 27 is equal কি 32 গতিকে চোৱা কোনটো অপচন 32 দিয়া আছে অপচন এ দিয়া আছে গতিকে কোৱেশ্চন নম্বৰ 4 ৰ ৰাইট আনসাৰটো হ'ব অপচন এ 32 কোৱেশ্চন নম্বৰ 5 টো হ'ল 1 plus tan squared theta divided by 1 plus cot squared theta মান হ'ব অপচন এ দিছে sec squared theta অপচন বি দিছে -1 অপচন সি দিছে cot squared theta আৰু অপচন ডি দিছে tan squared theta এই এমসিকিউ কোৱেশ্চনটো তোমালোকৰ HSLC 2015 ত আহি গৈছে এটা চোৱা আমি ইয়াক সলভ কেনেকৈ কৰিম তাৰ মানে 5 ৰ কোনটো অপচন শুদ্ধ হ'ব এটা চোৱা কি দিছে 1 plus tan square theta divided by 1 plus cot square theta এতিয়া আমি জানো যে 1 plus tan square theta is equal কি is equal sec square theta আৰু 1 plus cot square theta is equal কি cosec square theta 1 plus tan square theta is equal sec square theta আৰু 1 plus cot square theta is equal cosec square theta এটা চোৱা sec square theta divided by cosec square theta এতিয়া sec theta মানে কি sec theta মানে কি চোৱা sec theta is equal হল 1 by cos theta হয়নে sec theta হল 1 by cos theta আৰু cosec theta হল cosec theta is equal 1 by sin theta cosec theta is equal কি 1 by sin theta এতিয়া আমাৰ ইয়াত কি আছে স্কয়াৰত আছে হয়নে গতিকে আমি ইয়াত কি কৰি দিম cos ৰ ঠাইত আমি কি কৰি দিম স্কয়াৰ দি দিম আৰু sin ৰ ঠাইত আমি কি দি দিম স্কয়াৰ দি দিম গতিকে আমি কি লিখিম sec square theta is equal কি হ'ব তেতিয়ালে sec square theta is equal কি হ'ব 1 by cos square theta হয়নে আৰু cosec square theta কি হৈ যাব তেতিয়ালে 1 by sin square theta 1 by sin square theta নিশ্চয় তোমালোকে বুজি পাইছা কি আছিল sec theta is equal আছিল 1 by cos theta এতিয়া sec ৰ লগত কি হৈ গল স্কয়াৰ হৈ গল তাৰ মানে sec square theta তেতিয়ালে কি হৈ যাব 1 by cos square theta ঠিক তেনেকৈ cosec theta is equal আছিল 1 by sin theta এতিয়া cosec ৰ ঠাইত কি হৈ গল স্কয়াৰ হৈ গল তাৰ মানে cosec square theta is equal কি হ'ব 1 by sin square theta এতিয়া চোৱা 1 by cos square theta আৰু 1 by sin square theta আমি পাইছো কি হৈ আছে 1 by sin square theta হৰণ হৈ আছে এক যদি আমি পূৰণলৈ লৈ যাতে দিলে কি হ'ব 1 by cos square theta into sin square theta হ'ব হয়নে
এক আছিলে কিহত হৰণত আমি কি কৰিছো হৰণৰ থিতা আমি কি লিখিছো পূৰণ লিখিছো sin স্কয়াৰ থিতা ডিভাইডেড বাই cos স্কয়াৰ থিতা এটা চোৱা আমি জানো যে sin থিতা divided by cos theta is equal কিমান tan theta sin theta divided by cos theta is equal tan theta এটা চোৱা sin এর লগতো কি আছে স্কয়ার আছে আর cos এর লগতো কি আছে স্কয়ার আছে গতিকে tan এর লগতো স্কয়ার হৈ যাব না নাই নিশ্চয় হ'ব গতিকে sin স্কয়ার theta divided by cos স্কয়ার theta is equal কি হৈ যাব tan স্কয়ার theta এটা চোৱা কোনটো অপচনত tan স্কয়ার theta দিয়া আছে অপচন ডি দিয়া আছে গতিকে কোশ্চেন নম্বৰ 5 ৰ রাইট আনসারটো কি হ'ব অপচন ডি হ'ব tan স্কয়ার থিটা হ'ব গতিকে কোশ্চেন নম্বৰ 5 ৰ রাইট আনসারটো হ'ল অপচন ডি tan স্কয়ার থিটা মোৰ মতে তোমালোকে এই কোশ্চেনটো ধুনীয়াকৈ বুজি পাইছা কাৰোবাৰ যদি কিবা অসুবিধা থাকে কমেন্ট কৰিবা কোশ্চেন নম্বৰ 6 টো হ'ল যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান তেনেহলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কি কৈছে এটা বৃত্ত আৰু এই বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান তেনেহলে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব অপচন এ দিছে 2 একক অপচন বি দিছে 16 একক অপচন সি দিছে 4 পাই একক আৰু অপচন ডি দিছে 4 একক এটা চোৱা আমাক কি কৈছে এটা বৃত্ত হয়নে কি কৈছে এটা বৃত্ত এটা কৈ আছে এই বৃত্তটোৰ পৰিধি আৰু কালি দুইটাই কি কৈছে সাংখ্যিকভাৱে সমান কৈছে আৰু বৃত্তটোৰ আমাৰ উলিয়াব লাগে ব্যাসাৰ্ধ এতিয়া চোৱা বৃত্তৰ পৰিধিৰ সূত্ৰ কি আছিল বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল 2s পাই r আৰু বৃত্তৰ কালিৰ সূত্ৰ কি বৃত্তৰ কালিৰ সূত্ৰ হ'ল পাই r স্কয়াৰ এটা চোৱা এই দুটা কি কৈছে সাংখ্যিকভাৱে সমান বুলি কৈছে হয়নে তাৰ মানে 2s পাই r is equal pi r square এটা চোৱা পাই পাই কি হৈ গল ক্যান্সেল হৈ গল ইয়াত এটা r ইয়াত কেইটা r পূৰণ হৈ আছে দুটা তাৰ মানে এটা r গুচি গল কেইটা r থাকিল এটা r গতিকে 2 is equal কি r r মানে কি ব্যাসাৰ্ধ গতিকে কোনটো অপচনত 2 দিয়া আছে অপচন এ দিয়া আছে গতিকে কোশ্চেন নম্বৰ 6 ৰ ৰাইট আনসাৰটো কি হ'ব অপচন এ 2 একক হ'ব হয়নে গতিকে মোৰ মতে তোমালোকে এই কোশ্চেনটো ধুনীয়াকৈ বুজি পাইছা কোশ্চেন নম্বৰ 7 টো হ'ল যদি 2, -2 আৰু -1, x দূৰত্ব 5 হলে x ৰ মান এ দিছে -2 অপচন বি দিছে 2 অপচন সি দিছে -1 আৰু অপচন ডি দিছে 1 আমাক কি কৈছে যে এইটো এটা বিন্দু হয়নে আৰু এইটো এটা বিন্দু তে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমাক কিমান দি দিছে 5 দিছে এতিয়া কৈ আছে আমি উলিয়াব লাগে x ৰ মান এটা চোৱা এই কোশ্চেনটো কৰিবলৈ হলে আমি কি জানিব লাগিব দূৰত্ব সূত্ৰ ডিসটেন্স ফৰ্মুলা দূৰত্ব সূত্ৰটো কি আছিল √x2 - x1 whole square plus y2 - y1 whole square হয়নে এটা চোৱা এই দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পেলাই আমি x ৰ মান উলিয়াব লাগিব এতল 2 টো হ'ল x1 -2 টো হ'ল y1 -1 টো হ'ল x2 আৰু x2 হ'ল y2 এটা চোৱা কি কৈছিলে যে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান 5 বুলি কৈছিল নাই তাৰ মানে আমি ইয়াৰ লগত কি লিখিব লাগিব ইজ ইকুৱেল কিমান 5 তাৰ মানে এইখিনিৰ মান কিমান 5 হয় হয়নে ঠিক আছে চোৱা মান কেটা বহাই দিয়া এতিয়া x2 মান কিমান x2 মান হ'ল -1 minus x1 x1 মান কিমান 2 whole square plus y2 y2 মান কিমান x minus y1 y1 মান কিমান -2 তে মাইনাস মাইনাস কি হৈ যাব প্লাস প্লাসৰ 2 কি আছে সূত্ৰ মতে whole square is equal 5 -1 আৰু -2 মাইনাসৰ কিমান মাইনাসৰ 3
হয়নে মাইনাসৰ 3 হোল স্কয়াৰ প্লাস x plus 2 whole square is equal কিমান 5 এটা সো মাইনাসৰ 3 যদি আমি স্কয়াৰ কৰো তেতিয়ালে কি যাব প্লাস হৈ যাব তাৰ মানে প্লাসৰ কিমান হ'ব 9 হয়নে প্লাসৰ 9 গতিকে 9 plus x plus 2 whole square is equal 5 এটা সো এটা আমি কি কৰিম ইয়াৰ পৰা ৰুট ওভাৰ চিনটো আমি উঠাই দিম কি কৰিম ৰুট ওভাৰ চিন আমি উঠাই দিম এটা ৰুট ওভাৰ চিন যদি আমি উঠাই দিও তেতিয়ালে কি হ'ব ইয়াত স্কয়াৰ আহিব হয়নে তাৰ মানে ইয়াত কি কৰিব লাগিব আমি দুইফালে স্কয়াৰ কৰিব লাগিব গতিকে এক যদি স্কয়াৰ কৰো আমি এক যদি স্কয়াৰ কৰো আৰু এক যদি স্কয়াৰ কৰি কি হৈ যাব স্কয়াৰ ৰুটে কি হৈ যাব ক্যান্সেল হৈ যাব হয়নে কি থাকিব 9 plus x plus 2 whole square is equal 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 এটা আমি কি পাইছো 9 plus x plus 2 whole square is equal 25 তে এই 9 টো লেফট হ্যান্ড সাইড আছে কিয় আছে প্লাসত যদি আমি রাইট হ্যান্ড সাইডলৈ লৈ যাও তেতিয়ালে কি হৈ যাব মাইনাসত হ'ব গতিকে কি পাও আমি x plus 2 whole square is equal 25 minus 9 তে 25 ৰ পৰা যদি 9 আমি মাইনাস কৰো তেতিয়ালে কিমান থাকিব 16 এটা সোয়া x plus 2 পৰা আমি কি কৰি আছে স্কয়াৰ উঠাই দি আছো এটা স্কয়াৰ উঠাই দিলে কি হৈ যাব 16 টো কি আহি যাব ৰুট ওভাৰৰ ভিতৰত আহি যাব হয়নে কাৰণ 25 ৰ পৰা 9 মাইনাস কৰিছো কিমান 16 হয়নে তাৰ মানে x plus 2 whole square is equal কিমান 16 এতিয়া এই ইয়াৰ পৰা আমি কি কৰিছো স্কয়াৰ উঠাই দিছো স্কয়াৰ উঠাই দিয়াৰ লগে লগে 16 টো কি আহি যাব ৰুট ওভাৰৰ ভিতৰত হয়নে এটা সোয়া x plus 2 is equal কিমান হ'ব প্লাস মাইনাস 4 হয়নে কি হ'ব প্লাস মাইনাস 4 2 টো আছিল লেফট হ্যান্ড সাইডত কিয়ত আছে প্লাস যদি আমি রাইট হ্যান্ড সাইডলৈ লৈ যাও তেতিয়ালে কি হ'ব মাইনাসত x is equal minus 2 plus minus 4 হয়নে এতিয়া আমি x ৰ মান কি পাইছো -2 plus minus 4 পাইছো তাৰ মানে মাইনাসৰ 2 এবাৰ প্লাসৰ 4 আৰু কি হ'ব মাইনাসৰ 2 এবাৰ মাইনাসৰ 4 ঠিক আমি কি লিখিম x is equal কি হৈ যাব -2 plus 4 কাৰণ 4 টো কিয়ত আছে প্লাসৰো হ'ব পাৰে মাইনাসৰো হ'ব পাৰে গতিকে এবাৰ প্লাসৰ 4 লম আৰু এবাৰ মাইনাসৰ 4 লম গতিকে -2 plus 4 বা আমি কি লিখিম x is equal -2 minus 4 এবাৰ প্লাসৰ লৈছো আৰু এবাৰ মাইনাসৰ লৈছো এটা সোয়া মাইনাসৰ 2 আৰু প্লাসৰ 4 তাৰ মানে তোমাৰ হাতত আছে 4 টকা তুমি 2 টকা দি দিছা কেই টকা থাকিব 2 টকা ইয়াত সোয়া মাইনাসৰ 2 আৰু মাইনাস তাৰ মানে মাইনাসৰ কিমান 6 হয়নে গতিকে আমি x is equal কি পাইছো x ৰ মান পাইছো প্লাসৰ 2 আৰু x ৰ মান কি পাইছো মাইনাসৰ 6 পাইছো হয়নে গতিকে চোৱাচোন কোনটো অপচনত দি আছে কি দি আছে -2 প্লাসৰ 2 মাইনাসৰ 1 আৰু প্লাসৰ 1 দি আছে ইয়াত কি পাইছো প্লাসৰ 2 পাইছো মাইনাসৰ 6 মাইনাসৰ 6 ইয়াত দিয়াই নাই হয়নে গতিকে আমি কি কৰিব লাগিব প্লাসৰ 2 টো হেলব লাগিব গতিকে কোৱেশ্চন নম্বৰ 7 ৰ ৰাইট আনসাৰটো কি হৈ যাব প্লাসৰ 2 হ'ব কাৰোবাৰ যদি কিবা খুদিব লগা থাকে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 8 হ'ল দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত 1:2 হলে গোলক দুটাৰ আয়তনৰ অনুপাত হ'ব মানে দিছে √2:1 অপশন বি দিছে 1:2√2 অপশন সি দিছে 1:8 আৰু অপশন ডি দিছে 1:4 এটা সোয়া আমাক কি কৈছে দুটা গোলক হয়নে এই গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাতহে আমাক দিছে অনুপাত আমাক কিমান দিছে 1:2 এতিয়া আমাক কৈছে এই গোলক দুটাৰ আয়তনৰ অনুপাত উলিয়াব লাগে তাৰ মানে আমাক পৃষ্ঠকালীৰ অনুপাত দি দিছে আমাৰ উলিয়াব লাগে আয়তনৰ অনুপাত এটা আমি প্ৰথমে কি কৰিব লাগিব গোলকৰ পৃষ্ঠকালীৰ অনুপাত আমাক কি দি আছে 1:2 দি আছে এতিয়া গোলকৰ পৃষ্ঠকালীৰ সূত্ৰটো কি আছিল গোলকৰ পৃষ্ঠকালীৰ সূত্ৰটো আছিল
4 পাই r স্কয়াৰ হয়নে 4 পাই r স্কয়াৰ এতিয়া সো ইয়াত কেইটা গোলক দুটা গোলক গতিকে এটা কাৰণে লম আমি r1 আৰু আন এটা কাৰণে আমি কি লম r2 গতিকে কি দি আছে অনুপাতত আমি কি লিখিম ভগ্নাংশত 4 পাই r স্কয়াৰ 1 divided by 4 pi r square is equal 1 by 2 ইয়াত কি হ'ব সোৱা 4 বৰ কি হৈ যাব ক্যান্সেল হৈ যাব পাই পাই কি হৈ যাব ক্যান্সেল হৈ যাব কি থাকিল r square divided by r square is equal কিমান থাকিল 1 by 2 এখিনি থাকিল এটা সোৱা দুইটা দিকে আছে r স্কয়াৰ হয়নে আমি কি কৰিম বর্গমূল লম তার মানে r1 divided by r2 is equal root over 1 by 2 এটা সোৱা r1 divided by r2 তে 1 ৰ বর্গমূল কিমান 1 ৰ বর্গমূল 1 এই হয়নে গতিকে 1 root over ৰ বাহিৰত হৈ যাব আৰু root 2 ৰ বর্গমূল আছে নে নাই root 2 ৰ বর্গমূল নাই গতিকে কি হৈ যাব root 2 থাকিব হয়নে গতিকে r1 divided by r2 মান আমি কিমান পাইছো 1 by root 2 এটা সোৱা প্ৰশ্নত আমাক কি উলিয়াব কৈছিলে গোলক দুটাৰ আয়তনৰ অনুপাত হয়নে গোলক দুটাৰ আয়তনৰ অনুপাত উলিয়াব কৈছিলে গতিকে আমি এতিয়া কি উলিয়াম গোলক দুটাৰ আয়তনৰ অনুপাত এতিয়া গোলক দুটাৰ আয়তনৰ অনুপাত উলিয়াবলৈ হলে আমি জানিব লাগিব গোলকৰ আয়তনৰ সূত্ৰটো কি আছিল গোলকৰ আয়তনৰ সূত্ৰ হল 4/3 পাই r কিউব এটো হল গোলকৰ আয়তন উলিওৱাৰ সূত্ৰ এতেকে গোলকৰ আয়তন is equal সূত্ৰটো কি আছিল 4/3 পাই r কিউব divided by 4/3 pi r cube হয়নে দুটা গোলকৰ কথা কৈ আছে আৰু দুটা কি অনুপাতত গতিকে অনুপাতত আমি কি লিখিছো তে ভগ্নাংশত লিখিছো is equal কি হৈ যাব 4/3 4/3 ক্যান্সেল হৈ যাব না নাই ক্যান্সেল হৈ যাব পাই আৰু পাই কি হৈ যাব ক্যান্সেল হৈ যাব গতিকে কি থাকিল r cube divided by r cube থাকিল হয়নে গতিকে r1 cube divided by r2 cube is equal কি হ'ব সোৱা r1 divided by r2 মান আমি কিমান পাইছো 1 by root গতিকে এই r1 divided by r2 মান বহাই দিয়া 1 by root 2 কি হ'ব কিউব হ'ব হয়নে এটা সোৱা 1 ক যদি আমি কিউব কৰো তেতিয়ালে কি হ'ব 1 এই হ'ব হয়নে আৰু root 2 যদি আমি কিউব কৰো তেতিয়ালে কি হ'ব root 2 কিউব root 2 কিউব মানে কি root 2 কেইটা পূৰণ তিনটা root 2 into root 2 into root 2 এটা সোৱা কি হ'ব root 2 into root 2 is equal কি 2 আৰু তাৰ লগত কি পূৰণ হ'ব root 2 তে 2 into root 2 is equal to root 2 গতিকে তলত কি হ'ব 2 root 2 হয়নে আৰু এইটো যদি আমি অনুপাতত লিখো তেতিয়ালে কি হ'ব তো ভগ্নাংশত আছে তো অনুপাততে আমাক কৈছে উলিয়াবলৈ গতিকে অনুপাতত উলিয়ালে কি হ'ব 1:2 root 2 এটা সোৱা 1:2 root 2 কোনটো অপচনত দি আছে 1:2 root 2 অপচন বি দি আছে কোৱেশ্চন নম্বৰ 9 হল এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব অপচন এ দিছে 30 অপচন বি দিছে 33 অপচন সি দিছে 27 আৰু অপচন ডি দিছে 35 এটা আমাক কি কৈছে এটা তথ্যৰ মধ্যমা আমাক কৈছে আৰু বহুলক মধ্যমা কিমান দিছে 33 আৰু বহুলক কিমান দিছে 45 এটা আমাক কৈ আছে মাধ্য কিমান হ'ব অপচন এ দিছে 30 অপচন বি দিছে 33
অপশন সি দিছে 27 আৰু অপশন ডি দিছে 35 এটা চোৱা এই কোৱেশ্চনটো কৰিবলৈ হলে আমি এটা সূত্ৰ জানিব লাগিব কি সূত্ৰ যে 3 into মধ্যমা is equal বহুলক plus 2 মাধ্য এইটো হল তিনিওটা কেন্দ্ৰীয় মাপৰ মাজত এটা পৰিসাংখ্যিক সম্বন্ধ কি কৈছো যে 3 মধ্যমা is equal বহুলক plus 2 মাধ্য এইটো হল তিনিওটা কেন্দ্ৰীয় মাপৰ মাজত এটা পৰিসাংখ্যিক সম্বন্ধ এই সম্বন্ধটোৰ বিষয়ে আমি জানিব লাগিব এই কোৱেশ্চনটো কৰিবলৈ হলে গতিকে এতিয়া এই সম্বন্ধটো যদি আমি জানো তাৰ মানে মধ্যমা বহুলক আৰু মাধ্যৰ মাজৰ যি সম্বন্ধ আছে এই সম্বন্ধটো যদি আমি জানো তেতিয়া হলে আমি এই কোৱেশ্চনটো উত্তৰ ধুনীয়াকৈ উলাই যাব পাৰিম হয়নে তাৰ মানে এই কোৱেশ্চনটো আমি ধুনীয়াকৈ সলভ কৰিব পাৰিম চোৱা 3 into মধ্যমা কিমান দিছে 33 গতিকে বহাই দিয়া বহুলক কিমান দিছে 45 plus 2 into মাধ্যমাৰ উলিয়াব লাগে এটা চোৱা 3 into 33 ইকুৱেল কিমান 99 এতিয়া 45 টো ৰাইট হ্যান্ড সাইডত আছিল প্লাসত যদি লেফট হ্যান্ড সাইডলৈ লৈ আহো তেতিয়ালে কি হ'ব মাইনাসত 2 মাধ্য তাৰপিছত চোৱা 99 ৰ পৰা যদি 45 মাইনাস হয় তেতিয়ালে কিমান থাকিব 54 is equal to মাধ্য এতিয়া চোৱা 2 মাধ্যৰ লগত কি আছে পূৰণ হৈ আছে আৰু এই 2 টো 54 ৰ লগত কি আছে হৰণ হৈ আছে হয়নে গতিকে হৰণ কৰি দিয়া মাধ্য is equal 54 divided by 2 এতিয়া 2 54 ত কেবাৰ যাব 27 বাৰ হয়নে গতিকে মাধ্য is equal কিমান পালো 27 এটা চোৱা কোনটো অপচনত 27 দি আছে অপচন সি দি আছে গতিকে কোৱেশ্চন নম্বৰ 9 ৰ ৰাইট আনসাৰটো হ'ব অপচন সি 27 কোৱেশ্চন নম্বৰ 10 টো হ'ল ম্যাথমেটিক্স শব্দটোৰ বৰ্ণ কেইটাৰ পৰা স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা হ'ব অপচন এ দিছে 4/7 অপচন বি দিছে 1/4 অপশন সি দিছে 4/11 আৰু অপশন ডি দিছে 7/11 এটা চোৱা কি কৈছে ম্যাথমেটিক্স এই শব্দটোৰ বৰ্ণ কেইটাৰ পৰা স্বৰবৰ্ণ পোৱাৰ স্বৰবৰ্ণ মানে কি আছিল ভাৱেল আমি সবে জানো ভাৱেল কেইটা পাঁচটা এ ই আই ও আৰু ইউ এতিয়া কৈছে এই ম্যাথমেটিক্স শব্দটোৰ বৰ্ণ কেইটাৰে তেয়াত চোৱা বৰ্ণ কি আছে এম এ টি এইচ এইকেইটা কথা কৈ আছে তাৰ মানে বৰ্ণ কেইটা কৈ আছে এই বৰ্ণ কেইটাৰে স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কি তাৰ মানে এই বৰ্ণ কেইটাৰ পৰা স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কি এটা চোৱা এই ম্যাথমেটিক্স শব্দটোত মুঠ বৰ্ণ কেইটা আছে ইয়াত মুঠ বৰ্ণ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 গতিকে মুঠ বৰ্ণ হ'ল কেইটা 11টা তাৰপিছত চোৱা কাৰ কথা কৈ আছে স্বৰবৰ্ণ গতিকে স্বৰবৰ্ণ কেইটা আছে চোৱা স্বৰবৰ্ণ কেইটা আছে স্বৰবৰ্ণ কি কৈছো ই আই ও আৰু কি ইউ এটা চোৱা এ আছে ইয়াত এটা তাৰপিছত ই দুটা তাৰপিছত আকৌ এ কেইটা তিনটা তাৰপিছত আই কেইটা চাৰিটা হয়নে স্বৰবৰ্ণ কেইটা আছে চাৰিটা গতিকে কি যাব স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কি হ'ব এতেকে স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা ইজিক্যাল কি হ'ব টোটাল যেটি হয় হেতু সদায় ক'ত বহে তলত আৰু কাৰ কাৰণে কৈ আছে স্বৰবৰ্ণ কেইটা চাৰিটা গতিকে ক'ত বহিব ওপৰত বহিব হয়নে ক'ত বহিব ওপৰত বহিব গতিকে চোৱা 4/11 কথা কৰি যায় নে না যায় চোৱাচোন 4/11 কোনটো অপচনত দি আছে অপচন সি দি আছে গতিকে কোৱেশ্চন নম্বৰ 10 ৰ ৰাইট আনসাৰটো হ'ব অপচন সি 4/11 গতিকে
আজিলৈ এই ভিডিঅ'টো ইমানেই ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু 10টা MCQৰ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম গতিকে যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো দবাই দিবা যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'বোৰ নটিফিকেশ্যনবোৰ পোৱা